নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, সকলোকে শুভ দুপৰীয়া জনালোঁ। সকলোৱে ভাত পানী খালেনে? আজিতো মস্ত গৰম দিছে। আজি ফ্লিপকাৰ্টৰ পৰা এটা বস্তু আনিলোঁ, ট্ৰেণ্ডিঙত চলি আছে। মই বোলো ময়ো আনি চাওঁ কেনেকুৱা লাগে, আপোনালোককো দেখুৱাওঁ কেনেকুৱা বস্তু। সকলোৱে আনি আছে যিহেতু ময়ো আনিলোঁ। এইটো চাওক, এইটো টকা জমা থোৱা সাজ। ইয়াতে থ'ব পাৰিলে 1 লাখ টকা হ'ব বোলে। ময়ো পাৰোঁ নে নোৱাৰোঁ চাওঁ, কেইবছৰ লাগে 1 লাখ টকা হোৱাত। টকাটো হাতত নাথাকেই জানেই আজিকালি। এতিয়া এইটোত কিমান দিনৰ মূৰত মই 1 লাখ টকা কৰিব পাৰোঁ চাওঁ আৰু, ট্ৰেণ্ডিঙত চলি থকাৰ কাৰণে। ইয়াতে দুটা ছিষ্টেম আছে। ইয়াতে ৰোল কৰি থ'ব পাৰি আৰু ইয়াতে জাপি থ'ব পাৰি আৰু। চাওঁ, মই আজি 500 টকা এটা থওঁ, প্ৰথম যাত্ৰা যিহেতু। তাৰপিছত থ'ব পাৰোঁ নে নোৱাৰোঁ নাজানো আৰু। আজি যাত্ৰা বিশেষকৈ থ'লোঁ আৰু ভগৱানৰ নাম লৈ। আপোনালোকেও আনি চাবচোন, ভালেই লাগিছে বস্তুটো। ইয়াতে যিটো পইচা থোৱা সেইটো ইয়াতে কাটি দিব লাগিব, মাৰ্কা এপাত আনিব লাগিব, মাৰ্কাপত নিদিলে। সেইকাৰণে আপোনাৰ